ওং নমঃ ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ ২৬ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ মে মাহৰ ৯ তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা প্ৰতিপদ তিথি আৰু শুক্লা প্ৰতিপদ তিথি থাকিব বৃহস্পতিবাৰ ৰাতিপুৱা ৬:৪৭ লৈকে। তাৰপিছত শুক্লা দ্বিতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে কৃত্তিকা নক্ষত্ৰ আৰু কৃত্তিকা নক্ষত্ৰ থাকিব বৃহস্পতিবাৰে দুপৰীয়া ১২:৪৩ লৈকে। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱৰেগণ। আৰু মৰণত দ্বিপদ দোষ থাকিব ৰাতিপুৱা ৬:৪৭ পৰ্যন্ত। তাৰপিছত ত্ৰিপদ দোষ ১২:৪৩ পৰ্যন্ত থাকিব। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৪:৪৩ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি ৫:৫৫। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ লোকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি কিছু ভাল খবৰেৰে দিনটো আৰম্ভ হ'ব। যোৱা কেইদিনমানৰ পৰা আপুনি যি কামৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছিলে তাৰ ফল হয়তো আশা কৰাতকৈ বেছি হ'ব। যিকোনো কাম কৰাৰ আগতে সম্পূৰ্ণ ৰূপৰেখা তৈয়াৰ কৰিলে ভাল ফলাফল পাব। আপুনি আজি সম্পৰ্ক পৰিচালনা কৰক আৰু বৰ্তমানত থাকিবলৈ যত্ন কৰক, নহ'লে অতীতৰ নেতিবাচক কথাবোৰে আজিও আপোনাক বিচলিত কৰিব। কোনো বিশেষ বস্তু হেৰুৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে। একেবাৰে অসাৱধান নহ'ব। ব্যৱসায়িক বিষয়ত আপোনাৰ কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক। আনৰ ওপৰত বিশ্বাস বা নিৰ্ভৰ কৰাটো উপযুক্ত নহ'ব। লাভৰ বাটবোৰ অধিক পকী হৈ পৰিব। অতিৰিক্ত কামৰ বোজাৰ বাবে নিয়োজিত লোকসকলে মানসিক চাপত থাকিব। স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সংবেদনশীল হ'ব। আজি আপোনাৰ কোষ্ঠকাঠিন্য, গেছ, বদহজম আদিৰ সমস্যাৰ পৰা হাত সাৰিবলৈ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংঘটিত কৰি ৰখাটো জৰুৰী হ'ব। আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে ৩। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ যদি আপোনাৰ ক'ৰবাত আজি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছিলে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক। আপুনি নিশ্চিতভাৱে লাভৱান হ'ব। পৰিয়ালৰ সদস্যৰ সুখক অগ্ৰাধিকাৰ দিয়ক আৰু বিলাসিতা আৰু বজাৰ সমাৰত সময় অতিবাহিত কৰিব। খৰচো আজি বৃদ্ধি পাব। যিকোনো কামৰ প্ৰতি মনোনিৱেশ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। অসাৱধানতাৰ বাবে কিছু কামৰ মাজতে বন্ধ হ'ব পাৰে। খৰচৰ প্ৰতি কৃপণ হোৱাটো পৰিয়ালটোৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক। কঠোৰ পৰিশ্ৰমৰ ফলত কৰ্মক্ষেত্ৰত অনুকূল ফল লাভ কৰিব, কিন্তু আভ্যন্তৰীণ ব্যৱস্থা আৰু কাৰ্যক্ষমতাত পৰিৱৰ্তন আনিব লাগিব। লগতে বাস্তুৰ নিয়ম মানি চলক। কাৰ্যালয়ত ফাইল আৰু নথিপত্ৰ চম্ভালাৰ ক্ষেত্ৰত অসাৱধানতা ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব। বিবাহিত জীৱন সুখী হ'ব আৰু পৰিয়ালৰ পৰিৱেশো আন্তৰিক হৈ থাকিব। বৰ্তমানৰ পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। প্ৰদূষণ আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে ৩। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল। সামাজিক কাম কাজত উপস্থিত থাকিলে জনসংযোগৰ পৰিসৰ বৃদ্ধি পাব। কঠিন পথ এটা সহজকৈ হৈ পৰিলে সন্তুষ্টিৰ অনুভৱ হ'ব। দৈনন্দিন কামবোৰ সহজে সম্পূৰ্ণ হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু কৃতিত্ব লাভ কৰিব পাৰিব। সময় অনুসৰি আপোনাৰ আচৰণত পৰিৱৰ্তন আনিব। নিজৰ জেদী আৰু অহংকাৰৰ দৰে স্বভাৱক নিয়ন্ত্ৰণ কৰক। কিছুমান মানুহে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব, কিন্তু তেওঁলোক সফল নহ'ব। গতিকে আনৰ চিন্তা কৰাতকৈ নিজৰ কামত চেষ্টা কৰি যাওক। আপুনি যদি এটা নতুন উদ্যোগ বা কাম আৰম্ভ কৰিছে তেন্তে ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। সংবাদ মাধ্যম, কম্পিউটাৰ, ইণ্টাৰনেট আদিৰ লগত জড়িত ব্যৱসায়ত সম্প্ৰসাৰণৰ সম্ভাৱনা আছে। বিশেষ ব্যক্তিৰ সহায়ত আপোনাৰ যিকোনো স্থবিৰ বা বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। কঠিন সময়ত পৰিয়াল আৰু জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহযোগিতা থাকিব, যাৰ বাবে আপোনাৰ মনোবল উচ্চ হৈ থাকিব। প্ৰেমৰ সম্পৰ্কৰ বাবেও সময় অনুকূল। কৰ্মৰ চাপৰ প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত বৃদ্ধি পাব পাৰে, যাৰ বাবে অনিদ্ৰা আৰু অস্থিৰতাৰ সমস্যা হ'ব। ইতিবাচক কামতো কিছু সময় কটাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে ২। এতিয়া কৰ্কট ৰাশি।
কৰ্কট ৰাশি জাতকৰ আজি এটা নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে কৰা যাত্ৰা লাভজনক বুলি প্ৰমাণিত হ'ব। দীৰ্ঘদিন ধৰি বাকী থকা কিছুমান কাম সম্পূৰ্ণ কৰাৰ পিছত আপুনি সকাহ অনুভৱ কৰিব আৰু সম্পূৰ্ণ শক্তি আৰু একাগ্ৰতাৰে আপোনাৰ কামত মনোনিৱেশ কৰিব পাৰিব। শিক্ষাৰ্থীসকলে নিজৰ পৰীক্ষাৰ প্ৰতি গুৰুত্ব দিব। অচিনাকি মানুহৰ লগত সংস্পৰ্শ বৃদ্ধি নকৰিব, নতুবা কোনো বাহিৰৰ মানুহে আপোনাৰ পৰিয়ালত হস্তক্ষেপ কৰিবলৈ নিদিব। অসাৰ কামত সময় কটালে কেৱল ক্ষতিহে হ'ব। আজি আপুনি গাড়ীখন সাৱধানে চলাওক। আপোনাৰ অক্লান্ত প্ৰচেষ্টাই আপোনাৰ ব্যৱসায়িক সম্পৰ্ক শক্তিশালী কৰিব, কিন্তু আপোনাৰ সামগ্ৰিক মানদণ্ড আৰু অধিক উন্নত কৰাটো অতি প্ৰয়োজন। আপোনাৰ কাগজ-পত্ৰ আৰু নথি-পত্ৰ সম্পৰ্কীয় ফাইলসমূহ সুৰক্ষিতভাৱে ৰাখক, অন্যথা সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিবাহিত জীৱন সুখী হ'ব। যুৱক-যুৱতীসকলে প্ৰেমত পৰি নিজৰ পঢ়া-শুনা আৰু কেৰিয়াৰৰ ক্ষতি হ'বলৈ নিদিব। নিজৰ সামৰ্থ্যতকৈ অধিক কঠোৰ পৰিশ্ৰম কৰিলে স্বাস্থ্যৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পৰিব, গতিকে জিৰণি লোৱাটো অতি প্ৰয়োজন হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ এইটো এটা ভাল সময়। আপোনাৰ ক্ষমতা আৰু কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে কিছু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ বাবে সকাহৰ পৰিস্থিতি সৃষ্টি হ'ব। মানুহৰ প্ৰতি গুৰুত্ব নিদিয়া আৰু নিজৰ কামত মনোনিৱেশ কৰিলে নতুন কৃতিত্ব লাভ কৰিব। আপোনাৰ আৱেগৰ বাবে আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কথা কাৰো লগত শ্বেয়াৰ নকৰিব, নহ'লে আপোনাৰ কোনোবা ঘনিষ্ঠ আত্মীয়ই আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। অলপ স্বাৰ্থপৰ আৰু ব্যৱহাৰিক হোৱাটো আপোনাৰ বাবে জৰুৰী। আপোনাৰ পৰিয়ালৰ বাবেও কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক। ব্যৱসায়ত যিকোনো বাকী থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে অৰ্থনৈতিক সমস্যাৰ সমাধান হ'ব। কিন্তু কোনো নিৰ্দিষ্ট সিদ্ধান্ত অকলে লোৱাতকৈ দলীয় কামৰ জৰিয়তে কাম কৰাটো ভাল হ'ব। কাৰ্যালয়ত আপোনাৰ প্ৰকল্পত আন কোনো সহকৰ্মীক হস্তক্ষেপ কৰিবলৈ নিদিব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। বতৰৰ নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ অধিক থলুৱা আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি ঘৰৰ কিছু সংস্কাৰ আৰু সজ্জাৰ সন্দৰ্ভত কিছু পৰিকল্পনা কৰিব, কিন্তু যিকোনো কাম কৰাৰ আগতে তাৰ বাবে বাজেট বনাওক, তেতিয়া আৰ্থিক সমস্যাৰ পৰা ৰক্ষা পৰিব। শিশুৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান পোৱাৰ পৰা আপুনি সকাহ পাব। কিছুমান সমস্যাৰ বহু পৰিমাণে সমাধানো লাভ কৰিব, কিন্তু যিকোনো ধৰণৰ পে'মেণ্ট কৰাৰ বাবে আপোনাৰ মনটো অশান্ত হৈ থাকিব। কেতিয়াবা আপোনাৰ সন্দেহজনক স্বভাৱ আনৰ বাবে বিপদ কাৰণ হৈ পৰিব, গতিকে চিন্তাত নমনীয়তা বজাই ৰাখক। কৰ্মক্ষেত্ৰত অত্যাধিক কামৰ বোজাৰ বাবে গোটেই দিনটো ব্যস্ত হৈ থাকিব। কৰ্মচাৰীৰ পৰা কাম লোৱাৰ সময়ত সম্পূৰ্ণ যত্ন লওক। অলপ অসাৱধানতাই ক্ষতি কৰিব পাৰে আৰু সহকৰ্মীৰ নেতিবাচক মনোভাৱেও অশান্তিৰ সৃষ্টি কৰিব। শান্তিপূৰ্ণভাৱে সমস্যা সমাধান কৰক। নিজ নিজ ব্যস্ততাৰ বাবে স্বামী স্ত্ৰী দুয়োজনে ইজনে সিজনক সময় দিব নোৱাৰিব, কিন্তু ইজনে সিজনৰ ওপৰত বিশ্বাস থাকিলে সম্পৰ্কটো মজবুত হৈ থাকিব। মানসিক চাপে আপোনাৰ পাচনতন্ত্ৰত প্ৰভাৱ পেলাব। স্বাস্থ্যসন্মত খাদ্য বজাই ৰাখক আৰু মানসিক চাপমুক্ত হ'বলৈ যোগাসনৰ সহায় লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপুনি যিকোনো বাকী থকা কাম সফলতাৰে সম্পূৰ্ণ কৰাত সফল হ'ব। আপুনি কিছু ইতিবাচক পৰিৱৰ্তন ভালৰ দিশত অনাৰ কথা চিন্তা কৰিব। আপোনাৰ নৰ্ম স্বভাৱৰ বাবে সমাজত আৰু আত্মীয়ৰ মাজত ভাল স্থান বজাই ৰাখিব। খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰি ধৈৰ্য আৰু সংযমেৰে কাম কৰক। ভূমি সম্পৰ্কীয় বিবাদ সমাধানৰ ক্ষেত্ৰত এতিয়াও সমস্যা হ'ব। ল'ৰা-ছোৱালীৰ ভৱিষ্যতক লৈ কিছু চিন্তা হ'ব পাৰে। এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ পিছুৱাই দিয়ক। আপোনাৰ ব্যৱহাৰিক ব্যৱস্থা আৰু কাৰ্যক্ষমতা উন্নত হ'ব, কিন্তু চুক্তি কৰাৰ সময়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। অলপ অসাৱধানতা বা ভুলৰ বিশাল পৰিণতি বহন কৰিবলগীয়া হ'ব পাৰে। কাম সম্পৰ্কীয় নতুন পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে অনুকূল সময়। পৰিয়ালত মৰম আৰু সুখদায়ক সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ ক্ষেত্ৰত ঔষধৰ সলনি যোগাসন, ধ্যান আৰু জীৱনশৈলীৰ পৰিৱৰ্তন চেষ্টা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি কিছু বিশেষ কৃতিত্ব লাভ কৰিবলৈ ওলাইছে।
গতিকে এটা পদ্ধতিগত ৰুটিন বনাওক আৰু নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকক। পঢ়া শুনা আৰু কেৰিয়াৰ সন্দৰ্ভত ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে কৰা কঠোৰ পৰিশ্ৰমৰ বাবে অনুকূল ফলাফল লাভ কৰিব। এই সময়ত গ্ৰহৰ অৱস্থান অতি ধনাত্মক হৈ থাকিব। যদি কোনো কাম আপোনাৰ ইচ্ছা অনুসৰি সম্পূৰ্ণ নহয় তেন্তে আপোনাৰ মনটো বিচলিত হৈ থাকিব। কিছুমান খৰচ হঠাতেই হ'ব। যদি আপুনি কোনো সিদ্ধান্ত লোৱাত কোনো অসুবিধাৰ সন্মুখীন হয় তেন্তে নিশ্চিতভাৱে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লওক। ইয়াৰ সমাধান নিশ্চিতভাৱে পাব। কাম কাজত কিছু পৰিৱৰ্তন কৰিবলৈ পৰিকল্পনা কৰিব আৰু অগ্ৰগতিৰ বাবেও উপযুক্ত সুযোগ থাকিব। এই সুন্দৰ সময়ৰ সম্পূৰ্ণ সুবিধা লওক। নিয়োজিত লোকসকলে নিজৰ কামবোৰ অতি সাৱধানে কৰিব লাগিব, নহ'লে বিপদত পৰিব পাৰে। পাৰিবাৰিক সম্পৰ্কত মধুৰতা আৰু সঠিক সমন্বয় থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ লগত সৎ হওক। কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যা আজি বাঢ়িব পাৰে। খাদ্য সংগঠিত ৰাখক। যিমান পাৰি আয়ুৰ্বেদিক বস্তু সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি পৰিয়ালত সুশৃংখলা বজাই ৰাখিবলৈ যি নিয়ম নীতি বনাইছে তাৰ বাবে ঘৰত অনুশাসিত আৰু সুখদায়ক পৰিৱেশ থাকিব আৰু কিছুদিনৰ পৰা চলি থকা যিকোনো সমস্যাৰ সমাধান পালে সকাহ লাভ কৰিব। ঘনিষ্ঠ আত্মীয়ৰ পৰা ভাল খবৰ লাভ কৰিব। মনত ৰাখিব যে সৰু সৰু অসাৱধানতাই আপোনাক লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে। কোনো অনিৰ্ণয় ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ নিশ্চয় ল'ব। আপোনাৰ কথা কোৱাৰ সুৰ উন্নত কৰক। আপোনাৰ ভুল শব্দ ব্যৱহাৰে কিছুমান মানুহৰ মাজত ক্ষোভৰ সৃষ্টি কৰিব পাৰে, যিহেতু আপোনাৰ তেনে কোনো উদ্দেশ্য নাথাকিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ অনুপস্থিতিত সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰা উপযুক্ত সহায় থাকিব, যাৰ বাবে সঠিক ব্যৱস্থা বজাই ৰাখিব। এই সময়ত নিয়োজিত লোকসকলৰ কামৰ বোজা হ'ব, ধৈৰ্যৰে সময় কটাব। মনোৰঞ্জন আৰু বজাৰ সমাৰত পৰিয়ালৰ সৈতে সুখৰ সময় কটাব। লগতে বয়ফ্ৰেণ্ড আৰু গাৰ্লফ্ৰেণ্ডৰ লগত লগ পোৱাৰ সুযোগ থাকিব। ঋতু অনুসৰি খাদ্যৰ আচৰণ ৰাখক। এচিডিটি আৰু গেছৰ সমস্যাৰ পৰা সকাহ পাবলৈ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো অতি প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ যিকোনো লক্ষ্যত উপনীত হ'বলৈ আপোনাৰ সম্পূৰ্ণ ক্ষমতা ব্যৱহাৰ কৰক। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। যিকোনো ঋণ বা পেণ্ডিং পে'মেণ্ট আদি লাভ কৰিলে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। ঘৰত যিকোনো বিতৰ্কিত সমস্যাও সমাধান হ'ব। সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে, অন্যথা অসাৱধানতাৰ বাবে সময় হেৰাই যাব পাৰে। আপোনাৰ ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰত চকু ৰাখক আৰু তেওঁলোকক পথ প্ৰদৰ্শন কৰি থাকিব। সম্পত্তিৰ লগত জড়িত যিকোনো কাম কৰাৰ সময়ত সাৱধান হওক। ব্যৱসায়ৰ এই সময়ত বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিব লাগিব। এজন কৰ্মচাৰীৰ নেতিবাচক কাৰ্যকলাপৰ বাবেও কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। সম্প্ৰসাৰণৰ পৰিকল্পনাত পুনৰ গুৰুত্ব দিব লাগিব। চাকৰিত প্ৰজেক্টৰ সন্দৰ্ভত কিছু ভুল বুজাবুজি হ'ব পাৰে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। মনোৰঞ্জনমূলক কাম কাজ অনুষ্ঠিত হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। খাদ্যৰ প্ৰতি অসাৱধান নহ'ব। এচিডিটি আৰু কোষ্ঠকাঠিন্যৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজিৰ দিনটোৰ বেছিভাগ সময় পৰিয়াল আৰু ল'ৰা ছোৱালীৰ সমস্যাবোৰ বুজি পোৱা আৰু সমাধান কৰাত কটাব। কিছুমান ঘনিষ্ঠ মানুহৰ লগত মিলন হ'ব আৰু উৎকৃষ্ট তথ্য লাভ কৰি আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব। কৰ্ম আৰু পৰিয়ালৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো প্ৰত্যাহ্বানজনক হ'ব। কেৱল নিজৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। অচিনাকি মানুহক বিশ্বাস নকৰিব, বিপদত পৰিব পাৰে। দিনটোৰ সৰ্বাধিক সময় নিজৰ কৰ্মক্ষেত্ৰত কটাওক আৰু সকলো সিদ্ধান্ত নিজেই লওক। আপোনাৰ ব্যৱসায়িক ছাইটত বাহিৰৰ ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ কৰ্মচাৰীসকলৰ মাজত বিভাজনৰ সৃষ্টি কৰিব পাৰে। কামত নিজৰ লক্ষ্য সময়মতে সম্পন্ন কৰিলে সকাহ লাভ কৰিব। বৈবাহিক সম্পৰ্কত মধুৰতা বজাই ৰাখিব। প্ৰেমৰ সম্পৰ্ক আপোনাৰ মানহানিৰ কাৰণ হ'ব পাৰে, গতিকে সাৱধান হওক। গাঁঠিৰ লগত জড়িত যিকোনো ধৰণৰ বিষ বাঢ়িব পাৰে। গেছ উদ্ভৱ হোৱা সামগ্ৰী খোৱাৰ পৰা বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ফোনযোগে আপুনি কিছুমান গুৰুত্বপূৰ্ণ ভাল খবৰ পাব। লগতে আপোনাৰ এজন প্ৰিয় বন্ধুৰ সৈতেও কথা বতৰা হ'ব। কঠিন সময়তো কিছু ৰাজনৈতিক সহায় পোৱা যাব। যদি আপুনি বিনিয়োগৰ সৈতে জড়িত কোনো বিশেষ সিদ্ধান্ত ল'বলৈ গৈ আছে তেন্তে পলম নকৰিব, আপুনি নিশ্চয় উপকৃত হ'ব।
সৰু কথা এটাক লৈ কোনো আত্মীয় বা বন্ধুৰ লগত কাজিয়া হ'ব পাৰে। বুদ্ধিমান ৰূপে সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰক। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে দৈনন্দিন কাম কাজতো বিঘিনি ঘটিব পাৰে। ব্যৱসায়িক বিষয়ৰ পৰিস্থিতি এতিয়াৰ বাবে একেই থাকিব, কিন্তু বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ধৈৰ্য আৰু সংযত হোৱাটো ভাল হ'ব। কিছুমান নতুন কামৰ বাবে কৰা পৰিকল্পনা হয়তো বাকী থাকিব। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। সমস্যা সমাধানৰ ক্ষেত্ৰত জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আপোনাৰ প্ৰেম সংগীৰ অনুভৱক সন্মান কৰক। এই সময়ত আপুনি পেটৰ বিষ আৰু ভোক কমি যোৱাৰ দৰে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। লঘু খাদ্য গ্ৰহণ কৰক আৰু লগতে উপযুক্ত চিকিৎসাও গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব।